Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম আসাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰ সাৰ্ভিসেছ সোসাইটিৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু নটিফিকেশনৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। Yes, আসাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰ সাৰ্ভিসেছ সোসাইটি ৰিকুৱাৰমেন্ট 2025। প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক। অৰ্গেনাইজেশ্যন আসাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰ সাৰ্ভিসেছ সোসাইটিৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি। প্ৰজেক্ট নেম SWAP, যেটো আপোনাৰ শৰ্ট ফৰ্মত হয় আৰু ফুল ফৰ্মটো হৈছে সাস্টেইনেবল উইডল্যান্ড এণ্ড ইন্টিগ্ৰেটেড ফিচাৰিজ ট্ৰান্সফৰমেশ্যন। টোটাল আপোনাৰ ভেকেন্সি আছে 23। এপ্লিকেশন মোড আপুনি কৰিব লাগিব অনলাইনত, মেইল কৰিব লাগিব প্ৰথমতে এণ্ড আপুনি গুগল ফৰ্ম এটা সাবমিট কৰিব লাগিব। কোড কেনেকৈ সাবমিট কৰিব গোটেইখিনি ইনফৰমেশ্যন মই আপোনাক প্ৰভাইড কৰিম। এপ্লাইৰ লাষ্ট ডেট হৈছে আপোনাৰ মাৰ্চ 15, 2025 লৈকে আপোনাৰ এপ্লিকেশনটো আপুনি লাষ্ট সাবমিট কৰিব পাৰিব। অফিচিয়েল ৱেবসাইটটো আপুনি নোট কৰি ল'ব পাৰে। এতিয়া চাওক ভেকেন্সি ডিটেইলছ খিনি। ফাৰ্স্ট ভেকেন্সি আছে সিনিয়ৰ প্ৰজেক্ট মেনেজমেন্ট স্পেশালিষ্ট, য'ত আপোনাৰ পোষ্ট আছে 1। নেক্সট আপোনাৰ পোষ্ট আছে সিনিয়ৰ প্ৰকিউৰমেন্ট এণ্ড কন্ট্ৰেক্ট মেনেজমেন্ট স্পেশালিষ্ট, নাম্বাৰ অফ পোষ্ট আছে 1। নেক্সট আপোনাৰ পোষ্ট আছে সিনিয়ৰ ফাইনেন্সিয়েল মেনেজমেন্ট স্পেশালিষ্ট, য'ত আপোনাৰ 1 পোষ্ট আছে। নেক্সট পোষ্ট আছে সিনিয়ৰ সিভিল ইঞ্জিনিয়াৰ, য'ত আপোনাৰ 1 পোষ্ট আছে। নেক্সট আপোনাৰ পোষ্ট আছে সিনিয়ৰ মনিটৰিং এণ্ড ইভালুৱেশ্যন স্পেশালিষ্ট, য'ত আপোনাৰ 1 পোষ্ট আছে। নেক্সট আপোনাৰ পোষ্ট আছে কমিউনিকেশ্যন স্পেশালিষ্ট, য'ত আপোনাৰ 1 পোষ্ট আছে। নেক্সট আপোনাৰ প্ৰকিউৰমেন্ট এণ্ড কন্ট্ৰেক্ট মেনেজমেন্ট স্পেশালিষ্টৰ কাৰণে আছে 1 পোষ্ট। নেক্সট আপোনাৰ পোষ্ট আছে হাইড্ৰলজি স্পেশালিষ্ট, 1 পোষ্ট আছে। নেক্সট আপোনাৰ ফাইনেন্সিয়েল মেনেজমেন্ট স্পেশালিষ্টৰ কাৰণে 1 পোষ্ট আছে। নেক্সট আপোনাৰ ৰুৰেল ফাইনেন্স স্পেশালিষ্টৰ কাৰণে 1 পোষ্ট আছে। নেক্সট আপোনাৰ এনভাইৰনমেন্ট সেফগাৰ্ড স্পেশালিষ্টৰ কাৰণে 1 পোষ্ট আছে। নেক্সট আপোনাৰ সোশিয়েল সেফগাৰ্ড এণ্ড জেন্ডাৰ স্পেশালিষ্টৰ কাৰণে 1 পোষ্ট আছে। নেক্সট আপোনাৰ নেচাৰেল ৰিসোৰ্সেস মেনেজমেন্ট স্পেশালিষ্টৰ কাৰণে আছে 1 পোষ্ট। নেক্সট আপোনাৰ পোষ্ট আছে প্ৰজেক্ট এছ'চিয়েটৰ কাৰণে 1 পোষ্ট। নেক্সট আপোনাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ কাৰণে আছে 2 পোষ্ট। নেক্সট আপোনাৰ প্ৰকিউৰমেন্ট এণ্ড কন্ট্ৰেক্ট মেনেজমেন্ট এক্সিকিউটিভৰ কাৰণে আছে 3 পোষ্ট। নেক্সট আপোনাৰ প্ৰজেক্ট একাউন্টেন্টৰ কাৰণে আছে 1 পোষ্ট। নেক্সট আপোনাৰ ফাইনেন্সিয়েল মেনেজমেন্ট এক্সিকিউটিভৰ কাৰণে আছে 1 পোষ্ট। নেক্সট আপোনাৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে আছে 2 পোষ্ট। তো পোষ্ট খিনিত আপুনি এপ্লাই কৰিবলৈ ফলো কৰিব লাগিব কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া। তেতিয়া হওক এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চাই লওক। এতিয়া চাই লওক এলিজিবিলিটি ক্ৰাইটেৰিয়া। প্ৰথমতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েন্স খিনি চাই লওক। এতিয়া চাওক ইঞ্জিনিয়াৰিং পোষ্ট খিনিত আপুনি কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক বা আপুনি যদি সিভিল ইঞ্জিনিয়াৰিংৰ কোৰ্স কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট চাওক ফাইনেন্সিয়েল যিখিনি পোষ্ট আছে ফাইনেন্সৰ ৰিলেটেড, তাতে আপোনাৰ বিচাৰিছে যদি আপুনি CA কৰিছে বা MBA কৰিছে ইন ফাইনেন্সত ৰিলেটেড তেনেকুৱা আপোনাৰ কোৱালিফিকেশ্যন আছে, তেনেকুৱা ফাইনেন্সত আপুনি যদি কোনো ধৰণৰ ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট মেনেজমেন্টৰ যিখিনি পোষ্ট আছে তাতে বিচাৰিছে আপুনি MBA যদি কৰিছে বা PGDM কোৰ্স যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট স্পেশালিষ্ট যিখিনি পোষ্ট আছে তাতে আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেশ্যন আপুনি কমপ্লিট কৰা হ'ব লাগিব, লগতে আপোনাৰ থাকিব লাগিব এক্সপিৰিয়েন্স। তেতিয়াহ'লে আপুনি এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাওক সিলেকশ্যন প্ৰসেছ। তো সিলেকশ্যন প্ৰসেছত কেইটা ষ্টেপ আছে। আপোনাৰ কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন নহ'ব। আপুনি যদি এপ্লিকেশ্যন কৰিব আপোনাৰ এপ্লিকেশ্যনটো স্কেনিং কৰা হ'ব ফাৰ্ষ্টত। নেক্সট আপোনাক শৰ্টলিষ্টেড কৰা হ'ব আপোনাৰ যিটো কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েন্সৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিষ্টেড কৰা হ'ব। এণ্ড আপুনি দিব লাগিব অনলাইন, অফলাইন এণ্ড অনলাইন দুটা মেথড হ'ব। তাৰে যিকোনো এটা মেথড সিলেক্ট কৰিব। যদি অনলাইনত দিয়ে আপুনি অনলাইনত ইণ্টাৰভিউ ফেচ কৰিব লাগিব, নহ'লে আপুনি যিটো ভেনু দিয়া থাকিব অফলাইনত সেইটো ভেনুত যাই কিনে আপুনি ইণ্টাৰভিউ ফেচ কৰিব লাগিব। নেক্সট আপোনাৰ ফাইনেল সিলেকশ্যন এণ্ড অফাৰ লেটাৰটো আপুনি ৰিচিভ কৰিব। এইকেইটা ষ্টেপ আছে আপোনাৰ সিলেকশ্যনৰ কাৰণে। এতিয়া চাওক
আপুনি কেনেকৈ এপ্লাই কৰিব তো এপ্লাই প্ৰসেছখিনি চাই লওক প্ৰথমতে আপুনি ভিজিট কৰিব যেটো অফিচিয়েল ওয়েবসাইট আছে যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে যাই কিনে যেটো ৰিকুৱাৰমেন্ট সেকশন আছে তাতে ক্লিক কৰিব ক্লিক কৰি কিনে আপুনি ডাউনলোড কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো আৰু ফিল আউট আপুনি ফিল আপ কৰিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ কন্টাক্ট ডিটেইলছ যেখিনি ডিটেইলছ ৰিকুৱায়াৰ হয় এখিনি আপুনি ফিল আপ কৰিব লগতে এটাচ কৰিব আপুনি ৰিকুৱাৰমেন্ট যেটো ডকুমেন্টছ থাকে ৰিজিউমে সাৰ্টিফিকেট খিনি আপুনি এটাচ কৰিব কৰি কিনে আপোনাৰ টো এপ্লিকেশন ফৰ্ম হয় উইথ আপুনি মেইল কৰিব লাগিব এটো মেইল আইডি HR ৰ যেটো মেইল আইডি আছে সুইফ্টৰ তাতে আপুনি মেইল কৰিব লাগিব যেটো মেইল আইডি মই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম নেক্সট আপুনি যেতিয়া মেইল খিনি কমপ্লিট কৰা হ'ব নেক্সট আপুনি এপ্লিকেশন এটা সাবমিট কৰিব লাগিব সুইফ্টৰ যেটো প্ৰজেক্ট আছে যেটো আপোনাৰ গুগল জি ফৰ্ম হয় যেটো লিংক মই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এন আপোনাক দেখুৱাম মই কেনেকৈ আপুনি এপ্লাই কৰিব প্ৰথমতে বাকি ডিটেইলছ খিনি আপোনাক মই প্ৰভাইড কৰি আছো নেক্সট আপোনাক জি ফৰ্মত লৈ কিনে মই দেখুৱাম কেনেকৈ আপুনি এপ্লাই কৰিব এটা যাওক জি ফৰ্ম সাবমিট কৰিব লাগিব তেতিয়া আপোনাৰ যে এপ্লিকেশন হয় ফাইনালি সাবমিট হ'ব এটা যাওক ইম্পৰ্টেন্ট ডেটস খিনি তো নোটিফিকেশনটো ৰিলিজ হৈছে আপোনাৰ মাৰ্চত আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় মাৰ্চ 15 2025 লৈকে আপুনি লাষ্ট সাবমিট কৰিব পাৰিব ইন্টাৰভিউ ডেট এতিয়ালৈকে টু বি অ্যানাউন্স এতিয়ালৈকে অ্যানাউন্স কৰা নাই আপোনাৰ এপ্লিকেশন প্ৰসেছ খিনি কমপ্লিট হোৱাৰ পিছত আপুনি মেইলৰ থ্ৰু বা কন্টাক্ট কৰিব ইয়াতে কন্টাক্ট কৰি কিনে আপোনাক ইনফৰমেশন খিনি পাই যাব আৰু ইন্টাৰভিউ ডিটেইলছ খিনি আপুনি পাই যাব আপোনাৰ মেইলত দিওতে প্ৰভাইড কৰি দিব এটা যাওক স্যালাৰি এন্ড বেনিফিট খিনি তো কম্পিটিটিভ আপোনাৰ স্যালাৰি পাব যেটো কোম্পানী ষ্টেণ্ডাৰ্ড আছে ইন্ডাস্ট্ৰিৰ টি ষ্টেণ্ডাৰ্ড আছে হেটো হিচাপত আপুনি স্যালাৰিটো পাব এন এডিশনাল যিখিনি এলাউন্সেস খিনি আছে বেসড অন দা প্ৰজেক্ট ৰিকুৱাৰমেন্ট হেটো হিচাপত আপুনি পাব এন ফিক্সড টাৰ্মৰ কাৰণে আপোনাৰ কন্ট্ৰাক্ট বেসড হ'ব এন আপোনাৰ যদি পসিবল হয় আপোনাৰ পাৰফৰম্যান্স খিনি যদি ভাল হয় তেতিয়াহলে আপোনাৰ কন্ট্ৰাক্টটো এক্সটেন্ড হ'ব এটা যাওক ইম্পৰ্টেন্ট লিংক খিনি এটা আপোনাৰ অফিচিয়েল নোটিফিকেশন এন্ড এপ্লিকেশন লিংকটো মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ডাউনলোড কৰিব পাৰিব এন্ড অফিচিয়েল যেটো আপোনাৰ যেটো মেইলটো হয় এপ্লাইৰ মেইলটো আপুনি সাবমিট কৰিব পাৰিব তে মেইল আইডিটো মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আৰু যদি মোৰ কিবা বেলেগ ইনফৰমেশন লাগা আছে তেতিয়াহলে আপুনি আমাৰ জবলা ডেস্ক যেটো পৰ্টেল আছে এটোত ভিজিট কৰিব পাৰে যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰিলে যেতিয়া আমাৰ পৰ্টেলত আপুনি ভিজিট কৰিব তাতে গোটেইখিনি ইনফৰমেশন সিস্টেমেটিক ভাবে দিয়া আছে লগতে আপুনি এপ্লাই লিংক মানে ইম্পৰ্টেন্স লিংক খিনি তাতে আপুনি পাই যাব তো মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি কিবা কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব এটা চাওক জি ফৰ্মৰ যেটো লিংক আছে আপুনি এটা আপোনাক মই জি ফৰ্মত লৈ কিনে দেখুৱাম আপুনি কেনেকৈ এপ্লাই কৰিব তো জি ফৰ্মটো মই ওপেন কৰি আছো আপুনি যেটো জি ফৰ্ম হয় এটোত ভিজিট কৰিব পাৰিব তো জি ফৰ্ম হয় মই আপোনাক জাস্ট দেখাই আছো কি আপুনি ফিল আপ কৰিব লাগিব জাস্ট বেসিক মই এটা প্ৰভাইড কৰি আছো আপোনাক এক সেকেন্ড ৰব দিস হক এটো জি ফৰ্ম হয় ঠিক আছে আপুনি যেতিয়া ক্লিক কৰিব তো আপোনাৰ আগত এনেকৈ ওপেন হৈ যাব জি ফৰ্মটো স্ক্ৰল কৰি চাব এপ্লাই ফৰ পজিশন আপুনি কোনটো পজিশনৰ কাৰণে এপ্লাই কৰি আছে এটা সব বহুতখিনি দি আছে তো আপোনাৰ যেটো এডুকেশনাল কোৱালিফিকেশন হিচাপত যেটো মেচ কৰিব হেতু আপুনি সিলেক্ট কৰিব ঠিক আছে জাস্ট এটা ক্লিক কৰিব যিকোনো পোষ্টত আপুনি সিলেক্ট কৰিব কিন্তু আপুনি দুটা তিনটা পোষ্টত সিলেক্ট নকৰিব এনে হৈ আছে এটা সিলেক্ট কিন্তু আপুনি সিলেক্ট নকৰিব কিন্তু যদি আপুনি এলিজিবল হয় ঠিক আছে দুটা বা তিনটা পোষ্টৰ কাৰণে আপুনি এলিজিবল হয় তেতিয়াহলে সিলেক্ট কৰিব নহলে আপুনি প্ৰেফাৰেন্সটো এটা বা দুটা পোষ্টৰ কাৰণে দিব হা এটা চাওক এখানে যদি আপুনি সিলেক্ট কৰি কিনে এটা দিব লাগিব নেম অফ দা ক্যান্ডিডেট তো আপোনাৰ নেমটো দিব আপুনি আৰু ষ্টাৰ মাৰ্ক খিনি আপুনি দিব লাগিব নহলে ফৰ্মটো জি ফৰ্মটো সাবমিট নহব ঠিক আছে তো আপুনি যেটো আপোনাৰ নেম হয় আপোনাৰ নেমটো এটো দিব ইয়াৰ পিছত আপুনি দিব লাগিব আপোনাৰ ফাদাৰ নেম যদি আপোনাৰ ফাদাৰ এতিয়া নাই তো আপোনাৰ যদি আপুনি ফিমেল ক্যান্ডিডেট হয় মেল ক্যান্ডিডেট হলে তো ফাদার নেম দিব যদি ফিমেল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি আপোনাৰ হাজবেন্ডৰ নেম দি দিব ঠিক আছে নেক্সট আপুনি জেন্ডাৰটো সিলেক্ট কৰিব মেল হলে মেল ফিমেল হলে ফিমেল যেটো জেন্ডাৰ হয় আপুনি সিলেক্ট কৰিব নেক্সট আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লব ঠিক আছে এটা ক্যালেন্ডাৰত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ক্যালেন্ডাৰটো ওলাই আহিব যে আপোনাৰ ডকুমেন্টছ হিচাপত যেটো আপোনাৰ ডেট অফ বাৰ্থ হয় আপুনি এটো সিলেক্ট কৰি দিব নেক্সট স্ক্ৰল কৰিব নেক্সট আপোনাৰ দিব দিছে মোবাইল নাম্বাৰ তো আপুনি যেটো আপোনাৰ ভ্যালিড মোবাইল নাম্বাৰ হয় যেটো আপুনি ইউজ কৰি আছে এক্টিভ থাকে এটো মোবাইল নাম্বাৰ আপুনি ইউজ কৰিব কাৰণ যদি আপোনাক এটা কন্টাক্ট কৰিলে যাতে আপোনাক পায় এটো নাম্বাৰ আপুনি দিব নেক্সট আপুনি দিব ইমেইল আইডি দা ভ্যালিড ইমেইল আইডি দিব যেটো আপুনি মেইল কৰোতে এপ্লাই মেইল যেতিয়া আপুনি এপ্লাই কৰিছে এটো মই যেটো মেইল দি কিনে আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিছে এটো মেইল দি কিনে আপুনি এটো মেইল আইডিটো এন্টাৰ কৰাই দিব নেক্সট আপুনি দিব লাগিব নেশনালিটি ইন্ডিয়ান হয় ইন্ডিয়া দিব এনে আপুনি ষ্টেটটো সিলেক্ট কৰিব কোনটো ষ্টেটৰ পৰা আপুনি
এপ্লাই টু কৰি আছে ষ্টেটটো সিলেক্ট কৰিব আপুনি ঠিক আছে ড্ৰপ ডাউন দি আছে আপুনি ক্লিক কৰিব কৰি কিনে আপুনি ষ্টেটটো সিলেক্ট কৰিব নেক্সট আপুনি দিব লাগিব ডিস্ট্ৰিক্ট আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰি আছে নেক্সট আপুনি দিব লাগিব পিন কোড নাম্বাৰ আপোনাৰ যেটো পিন নাম্বাৰ হয় এটা আপুনি এন্টাৰ কৰাব নেক্সট আপুনি দিব লাগিব পার্মানেন্ট এড্ৰেছ আপুনি যত আছে এটো আপোনাৰ প্ৰেজেন্ট এড্ৰেছ হয় আৰু আপোনাৰ পার্মানেন্ট এড্ৰেছ যদি আপুনি এঠাইতে আছে এটা পার্মানেন্ট এন্ড প্ৰেজেন্ট এড্ৰেছ মানে এঠাইতে আপুনি এঠাই হয় তেতিয়াহলে আপুনি সেম লিখি দিব মানে পার্মানেন্ট এড্ৰেছ দিব নেক্সট আপুনি প্ৰেজেন্ট এড্ৰেছটো দিব যদি আপুনি বেলেগ ঠাইত আছে তো আপুনি বেলেগ ঠাইৰ এড্ৰেছটো আপুনি দিব প্ৰেজেন্ট এড্ৰেছ এন্ড পার্মানেন্টটো আপোনাৰ যেটো আপনার ডকুমেন্টস হিসাবত আছে এটো দিব তো পার্মানেন্ট প্রেজেন্ট এড্রেস আপনি গম পায় এটো আপনি দি দিব নেক্সট আপনি দিব লাগিব হায়ার এডুকেশনাল কোয়ালিফিকেশন তো আপনি হাই কিমান লগে স্টাডি কৰিছে এখানে আপনি দিব লাগিব নেক্সট আপনি দিব লাগিব টোটাল ওয়ার্কিং এক্সপেরিয়েন্স ইন ইয়ার আপনি কি বছৰৰ কাৰণে ওয়ার্কিং এক্সপেরিয়েন্স আছে আপনি এটো ফিল আপ কৰিব লাগিব 1 2 3 4 যিমান আছে আপনি এটো দিব নেক্সট আপনি দিব লাগিব কারেন্ট এমপ্লয়ার নেম উইথ দা ফুল এড্রেস ঠিক আছে এখানে আপনি ফিল আপ কৰিব লাগিব কারণ যদি এমপ্লয়ার হয় তাতে ফুল এড্রেস কিনে দিব আপনি নেক্সট আপনি টোটাল রিলেভেন্ট যেটো ওয়ার্কিং এক্সপেরিয়েন্স আছে এখানে আপনি দিব নেক্সট আপনি কম্পিউটার নেক্সট আপনি সিলেক্ট কৰিব লাগিব সব কম্পিউটার প্রফিসিয়েন্সি তো আপনি কম্পিউটাৰৰ ওপৰত আপোনাৰ নলেজ আছে না নাই যদি আছে ইয়েস দিব যদি নাই আপনি নো সিলেক্ট কৰি দিব yes বা no সিলেক্ট কৰি কিনে আপোনাৰ যেটো ফর্ম হয় আপনি সাবমিট কৰি দিব অটোমেটিক্যালি ফর্মটো সাবমিট হৈ যাব আৰু আপোনাৰ এতে শো হৈ যাব ইউৰ ৰেকৰ্ড the response মানে ৰেকৰ্ড হৈছে বুলি সাবমিট হৈ যাব আৰু যদি কিবা কাৰণত আপুনি ষ্টাৰ মাৰ্কত কোনোবা যদি আপুনি সাবমিট দিয়া নাই বা ফিল ৰিকোয়াৰমেন্ট মানে ফিল আপ কৰা নাই তেতিয়াহলে আপোনাৰ এনেকা ৰেড মাৰ্ক আহি যাব তেতিয়া আপুনি ফিল আপ কৰিব পাৰে কিন্তু ষ্টাৰ মাৰ্ক খিনি আপুনি মেন্ডেটৰি ফিল আপ কৰিব লাগিব কৰি কিনে সাবমিট কৰি দিব তো সাবমিট কৰাৰ বাদ তেনেকুৱা কোনো ধৰণৰ যদি কোৱেশ্চন থাকে আপুনি এই ভিডিওটা মোক এইটো কমেন্ট সেকশনত কমেন্ট কৰি দিব এইটো ভিডিও তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো